হাই গাইজ, সকলো কাৰণে এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালেই আছে, ময়ো ভালেই আছোঁ। এতিয়া অলপ ভাল আছোঁ, ইমানো নহয়। তো সেইটো কাৰণে আজি বিশেষ এটা ডাঙৰ ভিডিঅ' দিয়া নাই, মই সদায় এটা সৰু ভিডিঅ' দি আছোঁ। তো আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো পূৰা চাব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে। আৰু সকলোৱে মানে যোনে মোক ছাবস্ক্ৰাইব কৰি থৈছে সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যোনে নতুন চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মই বহুত কষ্ট কৰি আছোঁ। তো আপোনালোকে অলপ প্লিজ মোক হেল্প কৰিব। তো আজি চাওক, মই ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ইয়াতে মই আজি ধোচা বনাইছোঁ বিনা তেলৰ। তেল খোৱাটো আমাৰ এনেও বহুত বেয়াই, তো মই যিহেতু তেলটো এনেও কমেই খাওঁ, আজি ধোচাটো বনাইছোঁ বিনা তেলৰ। তেল অলপো মই দিয়া নাই। আপোনালোকে চাই আছে, মই আপোনালোকৰ ওচৰতে ধোচাটো বনাই আছোঁ। আৰু এই ৰেচিপিটো যদি আপোনালোকে যদি মোৰ পৰা বিচাৰে তো মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় এই ভিডিঅ'টো এই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বহুত ধুনীয়াকৈ হ'ল, কিন্তু মোৰ টাৱাটো অলপ বেয়া হৈ গ'ল। সেইটো টাৱাও নহয়, এইটো এটা চচপেন মানে কেৰাহী লেখীয়া এনেকুৱা। তো মই টাৱা এটা আনিম বুলি চাই আছিলোঁ, সেইদিনা যোৰহাটত চাইছিলোঁ স্মাৰ্ট বজাৰত। তো মই যাতে চাই আহিছোঁ, তো মই আনিম টাৱাটো। আপোনালোকে অলপ মাইণ্ড নকৰিব, মোৰ গাটো বহুত বেয়া, মই মাতখিনি ভালকৈ দিব পৰা নাই। তো মই এটা টাৱা আনিম, তাতে মই দেখাম। আৰু আগৰ মই যেতিয়া ৰুটি বনাওঁ সেইটো নন ষ্টিকৰো হয়, সদায় ৰুটি বনাই নহয়, টাৱাটো বেয়া হৈ গ'ল, তাতে এনেকুৱা ধোচাকেইটা বনাব নোৱাৰোঁ। তো সেইটো ভাল আছে। তো ইয়াতে মই বনাইছোঁ। আৰু এটা আনিম বুলি বহুত দিন ধৰিয়ে ভাবি আছিলোঁ, সেইদিনাও গৈছিলোঁ এটা সৰু মৰুৱে আনিছোঁ। তো ডাঙৰটো চাই আহিছিলোঁ, তো ইমান পইচাটোও জোৰা নাই, কেলৈ অংকিতৰ কাৰণে অলপ বজাৰ চজাৰ কৰা হ'ল, কাপোৰ কানি বহুত কিনা হ'ল। আপোনালোকে চালে মোৰ ভিডিঅ'টোত মই কিমান বজাৰ কৰিছিলোঁ। তো সেইটো কাৰণে টাৱাটো থাকি গ'ল। তো এওঁ মোক সেইদিনা ক'লে, ধোচাটো বনোৱা চাই পিনি ক'লে ঠিক আছে মই তোমাৰ এটা টাৱা আনি দিম। তো চাওঁ মঙলবাৰে আনি দিয়ে কি নাই নিদিয়ে। তাৰ লগত নহয় ইয়াতে বাদামৰ চাটনি বনাইছোঁ। বাদামৰ চাটনিটো বহুত টেষ্ট হৈছে, সেইটোও মই বিনা তেলৰে কৰিছোঁ। তো আপোনালোকে কমেণ্ট কৰি জনালে মই নিশ্চয় এই ৰেচিপিটো শ্বেয়াৰ কৰিম। ধোচাটো বহুত ভাল হৈছিলে, খালি চুজি দি কিন্তু মই ধোচাটো বনাইছোঁ, চুজি দি বনাইছোঁ, বহুত টেষ্টি হৈছিলে আৰু বিনা তেলৰ। আৰু এতিয়া আকৌ আহি গৈছোঁ দুপৰীয়া খানা বনাবলৈ, লগালগ বহাই দিছোঁ যিহেতু গাটো ইমান ভাল নহয়। আৰু এটা হাততে মোবাইল লৈ কৰি আছোঁ, আৰু বিশেষ কামকেইটা একেবাৰে দেখুৱাই দিয়া নাই আপোনালোকক। আৰু আজি হ'ল দেওবাৰ, বাৰটো মই কৈ দিছোঁ, আজি দেওবাৰ হয়। দেওবাৰ দিনা খানাটো কিছুমানৰ বহুত স্পেচিয়েল হয়, আমাৰ ইমান স্পেচিয়েল বুলি নাই, যি থাকে সেইটোকে বনাওঁ। আৰু এওঁ গ'ল বজাৰ, এতিয়ালৈকে বজাৰ অহা নাই আমাৰ। তো মাছটো সদায় থাকেই, চাগে মাছেই আনিব, মাংসও আনিব পাৰে, ঠিক নাই, গম নাপাওঁ। এতিয়া আনিলেহে গম পাম মানে মই সেইটোতো গম পাওঁহে কি আনিলে। তো মই এনেই কৈ আছোঁ, কিন্তু মাছেই আনিলে, মাংস নাই অনা। তো ব্ৰইলাৰ ইমান খোৱাটোও ভাল নহয়, কেতিয়াবা পালে ডাঙৰ মুৰ্গী এটা লৈ আহে সৰু মৰু। চৰি দেই, মোৰ গাটো ইমান ভাল নহয়, ডিঙিটো একদম খেচখেচাই ধৰিছে। তো এইফালে নগা ধনিয়া যিটো আছে সেইটো চাটনি বনাইছোঁ, নহৰু আৰু জলকীয়া দি পিনি। সেইটো চাটনিটো মানে মিক্সিত পিচি পিনি কেৰাহীত অলপ তেল দি পিনি লাৰি লৈছোঁ। মই কিন্তু কেতিয়াও বনোৱা নাই, এজনৰ ঘৰত খাইছিলোঁ এদিন, বহুত ভাল লাগিলে। তো মই ভাবিছোঁ অলপ বনাই চাওঁ। তো অলপেই বনালোঁ, চাইছে কেৰাহীতেই লাগি গ'ল। তো একদমেই অলপ বনাইছোঁ। এওঁ বজাৰ আহিলেহে মই আকৌ খানা বনাম। তো ভাবিছোঁ এতিয়া যিখিনি আছে সেইটো ৰেডি কৰি থৈ দিওঁ, পিছত যি আনিব সেইটো কৰিম। তো মই এইটো চাটনিটো আৰু ভাত, আমাৰ দুভাগৰ যিটো ভাত হয় সেই ভাত আৰু চাটনিটো বনাই থৈ দিছোঁ, বজাৰ আহিলেহে আকৌ খানা বনাম। আৰু সেইফালে চাওক, এটা হাতত কেমেৰা লৈ কৰিলে কি অৱস্থা হয়, মোৰ হালধি পৰি গৈছে। কামটো নহয় বহুত বাঢ়িয়ে যায়। তো হালধিটো মানে চামুচ দি উঠাবলৈ গৈছিলোঁ, তো হাত লাগি পিনি তলতে চব পৰি গ'ল। তো সেইটো আকৌ মুচিব লগা হ'ল। উপায় নাই, কোনোবা ধৰি দিলে ভাল হয়, ৰক্ষীতে ধৰি দিয়ে ঘৰত থাকিলে, কেতিয়াবা মাতি থাকিলেও নুশুনে যেতিয়া গেম খেলি থাকে। তো হাতেৰে ধৰি সদায় ভাবিছোঁ সৰু মৰু অলপহে টাইম কৰিম, থাকক নিজে হাতেৰে কৰি লওঁ, বেলেগ কাম থাকিলে তেতিয়া তাক মাতি দিওঁ। তো আজি ইমান হেৰি হোৱা নাই, তো ভাবিছোঁ নিজেৰে কৰি লওঁ। এতিয়া আমাৰ বজাৰো আহি গ'ল, আপোনালোকৰ কথা পাতোতে কচু আনিলে। এই কচুটো মই দাম সুধি আছিলোঁ হাতেৰে লৈ পিনি, মানে সেইদিনা আপোনালোকে মোৰ ভিডিঅ'টো চাইছে নহয়, সেই বাইদেউহঁতে এই কচুটো ল'বলৈ গৈছিল শুকান মাছ দি বনাব। সেই কচুটোৰ দাম নহয় বহুত ক'লে, 80 টকা কেজি ক'লে। তো এওঁক মই সুধি আছিলোঁ কচুটো আজি কিমান কেজি ল'লে, বোলে 60 টকা ল'লে। তো মই এইটোৱে কৈছোঁ, সেইদিনা নহয় 80 টকা ক'লে। তো বোলে 80 টকাও আছে, 60 টকাও আছে, যোনে যেনেকৈ ক'ব পাৰে। আৰু ঔটেঙা আনিলে, দেখিলে একদম কোমলীয়া কোমলীয়া সৰু সৰু ঔটেঙা, সেইটো খাবলৈ নহয় বহুত ভাল লাগে মোৰ। যেতিয়া চবাই দিওঁ নহয় কিবা মাংস লেখীয়া লাগে, এইটো কিবা হেৰি আঁচকেইটা নোলায়। আৰু এইটো দহি কচু আনিলে, লতি, অমিতা,
কাচকল সেইখিনি চব্জিয়ে আনিলে আৰু মৰাপাত আনিলে আৰু টেঙা মৰা। মোৰো নহয় লতি আৰু কচু হ'লে মই বহুত ভাল পাওঁ, লতিটো খাবলৈ বহুত ভাল পাওঁ। আৰু এটা বস্তু আনিলে মাছ, মাংস নাই অনা, মাছেই আনিলে আৰু ডাঙৰ এটা কঁঠাল আনিলে, বহুত ডাঙৰ এটা কঁঠাল আনিলে। এতিয়া ৰখিতে কেমেৰাটো ধৰি দিছে, মই ইয়াক কৈছোঁ যে পাপা বজাৰ আনিলে তই অকণমান কেমেৰাটো ধৰি দেচোন। আৰু আনিলে মধুৰি, কঁঠালটো চব ডাঙৰ কঁঠাল আনিলে, কঁঠালটো অকণমান বাহিৰৰ পৰা ধুই আনিলে, বৰ মাটি মাটি লাগি আছিলে, বহুত ডাঙৰ কঁঠাল। মই ক'লোঁ ইমান ডাঙৰ কঁঠাল কেলৈ আনিলে আপুনি, কোনেনো খাব, এতিয়া মই আৰু ৰখিতে কিমান খাম, এওঁতো নাখায়, আমাৰ দুটাৰ আৰু কিমান খোৱা হ'ব। ক'লে বোলে যিমান খোৱা আৰু গুটিকেইটা থৈ দিবা, গুটিকেইটা ভাল, কিবা চব্জি মিক্স চব্জিত হওক বা লতিত হওক মানে কঁঠাল গুটি দিলে অকণমান ভাল লাগে খাবলৈ। আৰু অকণমান ভাঙি থৈ দিলে বোলে মই চাওঁ বোলে কঁঠালটো কেনেকুৱা। মই ক'লোঁ আপুনি যাওক থাকক, মই ভাঙি ল'ম পাছত। বোলে নহয় বোলে মই কেইটামান চাই যাওঁচোন বোলে কেনেকুৱা, নিজেতো নাখায়, আমাৰ কাৰণে কেইটামান ওলাই থৈ গ'ল। কঁঠালটো ভালেই আছিলে। আৰু এইফালে মাছখিনি মই ওলাই লৈছোঁ, মাছকেইটা চব বোলে বাকলিকেইটা এৰাইহে আনিলে। মই খালি এতিয়া তাৰ লেংগুৰ যিটো আছে লেজটো এইটো আৰু কাণৰ এইবিলাক পেলাই পেটা চেটা ওলাই দিম, সিমানটোৱে কৰিম। বাকলি চাকলি এৰাই লৈ আহিলে, যিটো মোৰ গাটো ভাল নাই বুলি মানে অলপ মোৰ কামটো অকণমান সহজ কৰি দিলে। আৰু বনাম মৰাপাতৰ শাক, আজি নহয় এই তিনিটাই, এটা নাগা ধনিয়াৰ চাটনি বনালোঁ আৰু মৰাপাতৰ শাক বনাম নহৰু দি পিনি আৰু মাছ, বাছ আজি এই তিনিটাই। ইমান গাটোও ভাল নাই যে বোলে খালি খানাই বনাই থাকিম, আনদিনাতো এইটো সেইটো বনাই থাকোঁ, আজি ইমান মনো যোৱা নাই। আৰু ঘৰখিনিতো মই চাফা কৰিছোঁ, সেইটো ঘৰ নুমুচিয়ে মই থাকিব নোৱাৰোঁ, ঘৰ মোচা আৰু ঘৰৰ কামখিনি মই আগতেই কৰি লৈছোঁ, সেইখিনি দেখুওৱা নাই। আৰু যেতিয়া কেমেৰাটো হাতত লৈ কৰিলে নহয় অলপ টাইম লাগে, আৰু কেমেৰা অফ কৰি কাম কৰিলে পটাপট হৈ যায়। যিটো কেমেৰাটো এইফালে এইফালে কৰি থাকিব লাগে, ৰখিতো ৰাতিপুৱা টাইমটো শুই থাকে, তো সেইটো কাৰণে মই ভাবিছোঁ যে সেইকেইটা নেদেখাওঁ। আৰু গাটোও ভাল লগা নাই, গাটো ভাল থাকিলে নহয় চব ভাল লাগে চাব। কিন্তু আমাৰ মহিলা মানুহৰ কি, যিমানে গা বেয়া থাকক या ভাল থাকক, আমি কাম কৰিবই লাগে, আমাৰ কামখিনি কৰিবই লাগিব, কোনে নকৰিব। আৰু কাৰ হাতৰ ফালে চাই থাকিম যে মোৰ কামখিনি কৰি দিব, সেইটোতো কেতিয়াও নহয়। আমাৰ গা ভাল থাকক বেয়া থাকক আমিয়ে কৰিব লাগিব। আলু পিটিকা ভাতেই বনাওঁ, মাছ ভাতেই বনাওঁ, কিন্তু এই দেহাটো লৈয়ে উঠি কৰিব লাগিব। মই কেতিয়াবা ভাবোঁ, মই যেতিয়া ছোৱালী আছিলোঁ নহয়, তেতিয়া যে গা বেয়া হ'লে মোক খালি অকণমান মূৰ বিষ খালেই মোৰ গাটো বেয়া লাগিছে কৈ পিনে মই বিচনাতে শুই থাকোঁ, মই এগিলাচ পানী উঠায়ো খোৱা নাই, ঘৰৰ একো কৰা নাই। এতিয়া বিয়াৰ পাছত আমাৰ চব কৰিব লাগে, নিজৰ কাৰণে চাই পিনি নহয়, নিজৰ কাৰণেতো আমি একোৱে নকৰোঁ, নিজৰ কাৰণে নহয়, ল'ৰাৰ কাৰণে আৰু মানুহজনৰ কাৰণে তাহাঁতৰ ফালে চাই পিনিহে গোটেইখিনি মানে মেনেজ কৰি, দেহাৰ ফালেও নাচাওঁ, চব কৰি লওঁ আমি। যিমানে বেয়া থাকক, কিন্তু আমাৰ গাত যে ক'ৰ পৰা এনাৰ্জি আহি যায় আমি নাজানো, আমি চবেই কৰি ল'ব পাৰোঁ। সেইটো কেতিয়াবা মাক কওঁ যে বোলে যেতিয়া ছোৱালী আছিলোঁ গাটো বেয়া থাকে, তেতিয়া মইতো অলপতেই মই কৰি দিওঁ আৰু শুই থাকোঁ, আৰু এতিয়া চবেই কৰিব লাগে। সেইটো কাৰণে আগতে ভবা নাই কেতিয়াও, যে এতিয়া ভাবোঁ যে মা গা বেয়া থাকিলেও মা কেনেকুৱা কামখিনি কৰিছিলে, আমি তেতিয়াও ভবা নাই যে মাৰ গাটো ইমানেই বেয়া, এতিয়াহে বুজি পাওঁ। আৰু এইবিলাক কথা আৰু কি ক'ম। এতিয়া আপোনালোকৰ কথা পাতিতে মাছৰ চব্জিও হৈ গ'ল। মই বনাইছোঁ মাছৰ চব্জিটো সৰিয়হ দি পিনি, এইটো সৰু সৰু মাছ যে আৰু মিৰ্গা পোৱালি চাগে, মই ইমান চিনি নাপাওঁ মাছ, সেইবিলাক যে বহুত কাঁইট থাকে, কাঁইট থকা মাছখিনি যে অকণমান এনেকুৱা শুকান বনালে ভাল, কিন্তু ইমান শুকানো নাই বনোৱা মই, ৰখিতে আকৌ শুকান খাবলৈ নোৱাৰে, আৰু বেছি দালি চালিওতো বনোৱাই নাই, তো অলপ সৰিয়হ দি পিনিহে জোল অকণমান দি দিছোঁ, সৰিয়হ আৰু নহৰু জলকীয়া পেষ্ট কৰি দি দিছোঁ, পিঁয়াজ দিয়া নাই। তেনেকুৱা পিঁয়াজ দিলে ভাল লাগে, কিন্তু মই পিঁয়াজ দিয়া নাই। মাছৰ চব্জিটো অলৰেডি হৈ গ'ল, এতিয়া শাকটো বনাই ল'ম, মৰাপাতৰ শাক, সেইটো বনাম নহৰু দি পিনি, নহৰু আৰু জলকীয়া দি পিনি। আৰু মাছটো চাওক দেখোঁতে ইমান ধুনীয়া হৈছে, খাবলৈও কিন্তু বহুতেই টেষ্টি হৈছিলে। যিহেতু মোৰ গাটো ভাল নাই, খাবলৈ ইমান মন নাযায়, কিন্তু সেইটো কাৰণে সৰিয়হ দি পিনি অলপ বনালে অকণমান টেষ্ট লাগে, সৰিয়হ আৰু জ্বলা অকণমান দি দিছোঁ মই, জ্বলাটো খাবলৈ ভাল লাগে।
আৰু শাকটো বনাই ল'লে মোৰ অলৰেডি খানা বনোৱা হৈয়ে যাব। আৰু নহৰুকেইটা পলাইছে দেখিছে, মই যিমানে থেতালি কৰিছোঁ পলাই গৈছে। ইয়াত থেতালি কৰাৰ এই হেৰিটো আছে, মই যে দিগদাৰ পাওঁ তাতে থেতালি কৰিবলৈ। থেতালি কৰোঁ, আকৌ সেইটোৰ পৰা ওলাব লাগে, আকৌ ধুই পিনি থ'ব লাগে। তো মই ইয়াতেই কৰি লওঁ। এনেও আমাৰ গেছৰ টেবুলটো চাফাই মই ডেইলি মুচোৱে, ৰাতিপুৱা এবাৰ মুচি দিওঁ। আৰু খানা বনোৱা ৰাতিপুৱা ৰুটি চুটি খোৱাৰ পাছতে মই গেছটো যেতিয়া চাফা কৰোঁ, গোটেই টেবুল চেবুল চাফা কৰি থৈ দিওঁ। তেতিয়া মানে যেতিয়া খানা বনাবলৈ আহোঁ নহয়, খানা বনাবলৈ তেতিয়া ইমান অসুবিধা নহয়। সদায় কামখিনি যেতিয়া আমি চিজিল কৰিলে চাবচোন আমাৰ ইমান কষ্ট নহয়। মই যিমানে গা বেয়া থাকক یا ভালেই থাকক, নহ'লে মই যেনেকুৱা ভাল থাকোঁতে কাম কৰোঁ, বেয়া থাকোঁতে মই তেনেকুৱাই কৰোঁ। মানে অকণমান কম বেছ হ'ব পাৰে, কিন্তু এই চাফাটো মই ঠিকেই কৰি থওঁ। এই ৰাতিপুৱা ৰুটি চুটি চাহ খোৱাৰ পাছত গেছ মুচি, গেছৰ টেবুলবোৰ মুচি পিনি একেবাৰে ভাতৰ যিটোত মানে আমি ভাত বনাওঁ সেইটো পানী চানী ভৰাই চব ৰেডি কৰি থৈ দিওঁ। তাৰপিছতে খানা বহাই দিওঁ। তেতিয়া মানে কি হয় চাবচোন, পটাপট কামখিনি আপোনালোকৰ হৈ যাব, নহ'লে বহুত টাইম লাগি যায়। আৰু এই শাকটো চাওক ইমান পানী উঠিছে, মই তেনেকুৱা মানে শাকটো আজি মোৰ অকণমান গণ্ডগোল হ'ল। এই শাকটো যেতিয়া কাটিছোঁ নহয়, মানে অলপ পানী আছিলে, সেই পানীটো মই পেলাই দিয়া নাই, সেই পানীটো গোটেইখিনি পাতখিনি টানি ল'লে। যেতিয়া কেৰাহীত দিছোঁ গোটেই পানী ওলাই গ'ল। আৰু কিন্তু শাকটো খাবলৈ ভালেই হ'ল। অকণমান ভালকৈ পানীখিনি শুকাই দিছিলোঁ মই, আৰু বনাই দিছোঁ আলু পিটিকা। এই যিখিনি বনাইছোঁ সেইটো আমাৰ ৰখিতৰ খানাখিনি নহ'ব। মাছটো দি খাই ল'ব, শাকটোও খাই ল'ব, সেই চাটনিটো দিওঁ তাৰ মোৰো নহয় বাৰু, আৰু ইমান শুকান তাত নাযায়। তো ভাবিছোঁ আলু পিটিকা কৰি দিলে আলুটো চাই খাই ল'ব। ভাবিছিলোঁ প্ৰথমে ডিম আমলেট কৰিম, তাৰপিছত নহয় আলুৱে দুটা বইল কৰি দিওঁ, মোৰো আলু পিটিকা খাবলৈ খুব মন গৈছে। আৰু এই শাড়ীটো চাইছে, মই সেইদিনা পূজাত পিন্ধি গৈছিলোঁ ন, ধুই দিছিলোঁ, সেইটো জপাই হোৱা নাই। তো ভাবিছোঁ আজি জাপি দিওঁ। আজি বিশেষ এটা ডাঙৰ ভিডিঅ' দিয়া নাই, বিশেষ কামখিনিও দিয়া নাই, খানা বনোৱাই দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'খিনি চাব। আপোনালোকে চালে নহয় মোৰ বহুত ভাল লাগে, আৰু লাইকো কৰিব, কমেণ্টো কৰিব, আৰু সদায় মোৰ লগত থাকিব। আৰু যোনে নতুন চাই আছে তাহাঁতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ন'টিফিকেশ্যন বেলটো অল কৰি দিব। যেতিয়াই মই নতুন ভিডিঅ' দিম নহয়, তো আপোনালোকৰ ওচৰত সদায় আহি যাব আগতে, যাতে আপোনালোকে আগতে মোৰ ভিডিঅ'টো চাব পাৰিব। তো মোৰ নহয় অলপ দেৰি হৈ আছে, দুদিন মানে ভিডিঅ'কেইটা আপলোড কৰিবলৈ, যিহেতু মোৰ গাটো ইমান ভাল নহয়, সেইকাৰণে অলপ দেৰি হৈ আছে। আৰু এতিয়া চাওক মই ভাতৰ থালি লৈ আহি গৈছোঁ, অকণমান ৰখিতক সজাই দিছোঁ ভাতৰ থালিটো। আজি মোৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে তো প্লিজ এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো সদায় চবেই ভাল থাকিব। তো মই আজিৰ কাৰণে টাটা, বাই বাই।